ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী জীৱন ফুকন নগৰত ইস্কন মন্দিৰৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ইস্কন মন্দিৰৰ কাৰণে এইটো এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড আপুনি সকলোৱে জানো এইটো এটা ইণ্টাৰনেশ্যনেল এটা সংস্থা হয় আৰু এই সংস্থা যেহেতু আমাৰ ইয়াত ডিব্ৰুগড় তিনিচুকীয়াত আমাৰ ইস্কনৰ তেনেকুৱা নাছিল কিন্তু ইয়াত এইখিনি মানুহ ইস্কনৰ লগত প্ৰায়খিনি জড়িত হৈছে চাহ বাগিচা অঞ্চলৰ লোক জড়িত হৈছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াত জড়িত হৈছে আৰু এটা বস্তু ভাল হৈছে কাৰণ আপোনালোকে জানে আজি যি ধৰ্মান্তৰৰ কথাটো যেহেতু আমি বাগিচাবিলাকতে হওক এতিয়া গাঁওবিলাকত আমি দেখিছোঁ ক'ৰবাত ধৰ্মান্তৰলৈ ৰূপা গৈছে আপোনালোকে সেইটো নিজে প্ৰত্যক্ষ কৰিছে তো সেইকাৰণে মই ভাবোঁ যে ইস্কন মন্দিৰ হোৱাৰ লগে লগে এইখিনি মানুহ ইয়াতো জড়িত হ'ব আজি মানৱ ধৰ্মই হওক আজি অনুকূল ঠাকুৰৰ দীক্ষাই হওক এইখিনি অন্ততঃ আমাৰ ধৰ্মক্ষেত্ৰতো আমাক যথেষ্টখিনি অগ্ৰাধিকাৰ দি আহিছে আৰু মই ইয়াতে নিৰ্মাণ হোৱাৰ কাৰণে যথেষ্ট ভাল লাগিছে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতে মৃগেন জালান ডাঙৰীয়াক অনুৰোধ কৰাৰ পিছতে এই ভূমি আমি পাবলৈ সক্ষম হৈছোঁ যিহেতু ইস্কন মন্দিৰৰ কাৰণে এইটো এটা